ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপুনি যদি এগৰাকী PM কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰী হয় আৰু চৰকাৰৰ তৰফৰ পৰা যদি আপোনালোকে 2000কৈ কিস্তিৰ পইচা লাভ কৰি আহিছে, লগতে যদি আপোনালোকৰ হাতত এখন ৰেচন কাৰ্ড আছে, তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। চৰকাৰে PM কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰীৰ কাৰণে, লগতে ৰেচন কাৰ্ড হিতাধিকাৰীৰ কাৰণে আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ আপডেট মুকলি কৰিছে, যিকেইটা আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে সবিশেষ জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টো লাইক এটা কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ চৰকাৰে যিটো নতুন আপডেট আনিছে। PM কিষাণ সন্মান নিধি আঁচনি যদি আপুনি হিতাধিকাৰী হয়, তেনেহ'লে PM কিষাণৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা, এইটোৰ কাৰণে আপোনালোক সকলোৱে এতিয়া নিশ্চয় ৱেইট কৰি আছে। গতিকে PM কিষাণ আঁচনিখনৰ 23 নম্বৰ কিস্তিৰ পইচাটো দিয়াৰ আগতেই যোৰহাট জিলাৰ কৃষি বিভাগৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট মুকলি কৰা হৈছে, যিটো প্ৰত্যেকজন PM কিষাণ সন্মান নিধি আঁচনি হিতাধিকাৰীৰ কাৰণেই প্ৰযোজ্য হয়। গতিকে ইয়াত কি আপডেট দিছে মই আপোনাক সেইটো দেখুৱাই দিছোঁ। এই জাননীৰ জৰিয়তে যোৰহাট জিলাৰ সমূহ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ হিতাধিকাৰীসকলক অৱগত কৰা হৈছে যে যিসকল হিতাধিকাৰী কৃষকে 13 মাৰ্চ 2024 আঁচনিৰ ধনৰাশি লাভ কৰিছিলে, সেইসকল হিতাধিকাৰীক কৃষকক অনতিপলমে নিকটৱৰ্তী সাধাৰণ সেৱা কেন্দ্ৰত গৈ eKYC সম্পন্ন কৰিবলৈ অনুৰোধ জনোৱা হ'ল। হিতাধিকাৰী কৃষকসকলে যথাসময়ত eKYC সম্পন্ন নকৰিলে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰৱৰ্তী কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব। বিশেষ সুবিধা বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম হিতাধিকাৰী কৃষকসকলৰ সুবিধাৰ্থে জিলা কৃষি বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীয়ে তেওঁলোকৰ বাসগৃহলৈ গৈ eKYC সম্পন্ন কৰাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে উক্ত অভিযান সফল কৰি তুলিবলৈ সমূহ কৃষক ৰাইজৰ সহযোগিতা আন্তৰিকভাৱে কামনা কৰা হ'ল জিলা কৃষি বিষয়া যোৰহাট। এইটো আমাৰ যোৰহাটত যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে যোৰহাট জিলাৰ কৃষি বিভাগৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে। কিন্তু অসমৰ যিমানসকল কৃষক আছে প্ৰত্যেকেই এই কামটো কৰিব লাগিব। কিয় কৰিব লাগিব? কাৰণ আপোনালোকৰ যিটো eKYC সেইটো যদি আপোনালোকৰ হৈ থকা নাই বা ফেইল হৈছে, তেনেকুৱা ক্ষেত্ৰত আপুনি আহিবলগীয়া PM কিষাণৰ যিটো কিস্তিৰ পইচা সেইটো আপুনি লাভ নকৰিব, যিটো আপুনি জুন মাহৰ শেষৰ ভাগত বা জুলাই মাজভাগত আপোনালোকে পোৱাৰ সম্ভাৱনা আছে। গতিকে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো অফিচিয়েল ৱেবছাইট, তাত গৈ মেলি আপুনি এবাৰ চেক কৰি চাব পাৰে যে আপোনালোকৰ eKYC হৈ আছে নে নাই। তাৰ কাৰণে আপোনালোকে কি কৰিব? অফিচিয়েল ৱেবছাইটটো যাব, যোৱাৰ পাছত ন' ইউৰ ষ্টেটাছ অপশ্যনত যাব। ইয়াত আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব, কেপচা কোডটো ফিল কৰি গেট OTP অপশ্যনত ক্লিক কৰিব। যিটো OTP আহিব সেই OTPটো এণ্টাৰ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আপোনাৰ সম্পূৰ্ণ যিটো ষ্টেটাছ সেইটো ওলাব। ইয়াত যদি আপোনালোকৰ আটাইকেইটা গ্ৰীণ টিক হৈ থাকে, তেনেকুৱা ক্ষেত্ৰত আপুনি কৰিবলগীয়া একো কাম নাথাকে। কিন্তু তাৰ পাছতো আপোনালোকে এবাৰ CSC চেণ্টাৰ গৈ মেলি আপোনাৰ ষ্টেটাছটো নিজে হ'লেও আপুনি চেক কৰি আনিবগৈ, বা ঘৰত যদি আপুনি চেক কৰিব বিচাৰে তেনেহ'লে এনেকৈ চেক কৰিব পাৰে। এতিয়া যিসকলে নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কেনেকৈ চাব লাগে নাজানে, সেই তেওঁলোককো কৈ দিওঁ যে ইয়াৰ কাৰণে আপুনি ন' ইউৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ অপশ্যনটোত ক্লিক কৰিব আৰু ইয়াত আপুনি মোবাইল নম্বৰ বা আধাৰ নম্বৰ দি আপুনি আপোনাৰ যিটো কেপচা আছে সেইটো ফিল কৰিব। তাৰপৰা গেট মোবাইল OTP অপশ্যনত ক্লিক কৰি যিটো OTP আহিব সেই OTPটো এণ্টাৰ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো ওলাই যাব। গতিকে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো আহিবলগীয়া কিস্তিৰ পইচা এইটো পাবৰ কাৰণে আপোনালোকে এতিয়া eKYCটো কৰাটো বাধ্যতামূলক। যদি আপোনালোকৰ eKYC হৈ থকা নাই, তেনেকুৱা ক্ষেত্ৰত আপুনি eKYC কৰিবই লাগিব। আগবাঢ়িছে দ্বিতীয়টো আপডেটলৈ, যিটো আহিছে ৰেচন কাৰ্ডক লৈ আৰু অৰুণোদয় আঁচনিখনক লৈ। ৰেচন কাৰ্ডৰ আপুনি যদি এজন হিতাধিকাৰী হয় আৰু চৰকাৰৰ তৰফৰ পৰা আপুনি যদি চাউল, দাইল, চেনি আৰু নিমখ পাই আছে, তেনেহ'লে চৰকাৰে কৈছে যে জুন মাহত ৰেচন কাৰ্ডৰ গৰাকীয়ে এতিয়াৰ পৰা নাপাব দাইল, চেনি আৰু নিমখ। পূৰ্বৰ বাজেট মতে মে' মাহলৈ চৰকাৰৰ অনুদান থকাৰ বাবে নতুন বাজেট দাখিল নকৰা পৰ্যন্ত দাইল, চেনি আৰু নিমখ আপোনালোকক দিয়া নহ'ব। চৰকাৰে যিহেতু ইলেকশ্যনৰ আগত মিঠাতেলো দিম বুলি কৈছিলে, গতিকে এতিয়া তেওঁলোকে কৈছে যে দাইল, চেনি আৰু নিমখ তেতিয়ালৈকে নিদিয়ে যেতিয়ালৈকে তেওঁলোকে নতুন বাজেট দাখিল নকৰে, আৰু নতুন বাজেট দাখিল কৰাৰ সম্ভাৱনা জুলাই মাহত আছে। গতিকে আপোনালোকৰ মাজৰে বহুতে মোক সুধি থাকে যে আমি অৰুণোদয় পইচা কেতিয়া পাম, জীৱন প্ৰেৰণা আঁচনিৰ পইচা কেতিয়া পাম। গতিকে চৰকাৰে এতিয়ালৈকে বাজেট তেওঁলোকে নিৰ্ধাৰণ কৰা নাই, বাজেট দাখিল কৰা নাই। গতিকে পুৰণা যিখন বাজেট সেইখনৰ মতে তেওঁলোকৰ মে' মাহলৈ চৰকাৰৰ অনুদান থকাৰ বাবে তেওঁলোকে এতিয়া দাইল, চেনি আৰু নিমখ নিদিলে। গতিকে ঠিক তেনেদৰে অৰুণোদয় আঁচনিৰ পইচাই হওক বা যিকোনো ধৰণৰ আপুনি জীৱন প্ৰেৰণা আঁচনিৰ পইচাই লৈ লওক, এইসমূহ চৰকাৰৰ এতিয়া বাজেটত নাই খাটিকে তেওঁলোকে দিব পৰা নাই। যেতিয়া তেওঁলোকে জুলাই মাহত বাজেট আকৌ আনিব, যিহেতু নিউজত পোৱা মতে জুলাই মাহতে তেওঁলোকে আকৌ নতুন বাজেট দাখিল কৰিব বুলি কৈছে। গতিকে জুলাই মাহত যেতিয়া বাজেট দাখিল কৰিব, তেতিয়াই আপোনালোকে যি আঁচনিৰ পইচা পাব সেইসমূহ কেতিয়াৰ পৰা লাভ কৰিব, যেনে অৰুণোদয় আঁচনিৰ পইচাই হওক, জীৱন প্ৰেৰণা আঁচনিখনৰ পইচা হওক বা অন্য যিমানখিনি আঁচনি চৰকাৰে এতিয়া পইচা দিয়া নাই, এই আঁচনিসমূহ পইচা কেতিয়াৰ পৰা তেওঁলোকে দিব সেই বিষয়ে আপুনি
জুলাই মাহতহে জানিব পাৰিব গতিকে ঠিক তেনেদৰে আপোনালোকে দাইল চেনি আৰু নিমখ চৰকাৰে আহিবলগীয়া সময়ত দিব নে নিদিয়ে যেতিয়া তেওঁলোকে নতুনকৈ বাজেট দাখিল কৰিব তেতিয়াহে আপোনালোকে গম পাব গতিকে বহুতে সুধি আছিলে যে আমি অৰুণোদয় আঁচনি পইচা কেতিয়াৰ পৰা পাম জুন মাহৰ পৰা পাম নেকি চৰকাৰে জীৱন প্ৰেৰণা আঁচনি পইচা কেতিয়া দিব গতিকে আপুনি এতিয়া ক্লিয়াৰ হৈ গ'ল চৰকাৰৰ যিহেতু নতুন বাজেট যেতিয়ালৈকে দাখিল নকৰে তেতিয়ালৈকে আপুনি আঁচনিসমূহৰ পইচাসমূহৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হ'ব গতিকে এইকেইটা আছিলে এতিয়া আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব এতিয়া আপোনালোকৰ স্ক্ৰীনত আৰু দুটা ভিডিঅ' ওলাই আছে এই দুটা ভিডিঅ' নিশ্চয় চেক আউট কৰিব মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ